নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মানিক অসম ইউটিউব চেনেলটিৰ তৰফৰ পৰা। আজিৰ ভিডিঅ'টিত মই অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি চমুটোকা আগবঢ়াবলৈ বিচাৰিছোঁ আৰু সেই চমুটোকাটি হ'ল হস্তি বিদ্যাৰ নব। অসমত আহোম আৰু কোচ ৰজাসকলৰ ৰাজত্বকালত চিত্ৰৰূপ লাভ কৰা অন্যতম পুথি হৈছে হস্তি বিদ্যাৰ নব। আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকা দেৱীৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাথে হস্তি বিদ্যাৰ নব পুথিখন ৰচনা কৰিছিল। দৰাচলতে এই পুথিখন গজশাস্ত্ৰ। পুথিখনত নানা তৰহৰ হাতীৰ চিত্ৰ অংকন কৰা আছে। মুঠ 171খন চিত্ৰত ৰঙা, নীলা, সেউজীয়া, বগা, কলা, গুলপীয়া, বেঙুনীয়া আৰু ছাই ৰঙে স্থান পাইছিল। ছবিবোৰ পানী ৰঙেৰে বোলোৱা আৰু তাৰে বেছিভাগ সোণপানী চৰোৱা। অনেক বছৰ পাৰ হৈ যোৱা স্বত্তেও পুথিখনৰ ছবিৰ ৰং আৰু সোণৰ উজ্জ্বলতা সুন্দৰ হৈয়ে আছে। দিলবৰ গোঁসাই আৰু সুকুমাৰ বৰকাথেই এই পুথিখনৰ চিত্ৰকৰ আছিল। ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টি আঁকোৱালি ল'বা আৰু যদি কিবা ভুল ভ্ৰান্তি ৰৈ গৈছে তেন্তে বিজ্ঞজনে আঙুলিয়াই দিব বুলি মই আশা কৰিলোঁ।